এক্সিডেণ্ট ৰিপৰ্টটো যেতিয়া ভুক্তভোগীৰ পৰিৱৰ্তে থানাৰ অচিজনে উকিলজনৰ ওচৰত গতাই দিয়ে তেতিয়া আমি বুজি পাব লাগিব যে ভুক্তভোগীয়ে যি MSCTৰ পৰা ইন্স্যুৰেন্স পাব তাৰ 50% সেই মধ্যভোগীজনৰ হাতলৈ যাব সাধাৰণ যিজন দুৰ্ঘটনাত পতিত ব্যক্তি তেওঁ কেতিয়াও এই ধৰণৰ যি সুবিধা আইনৰ পৰা পাব লাগে তাক তেওঁলোকে নাপাব আমাৰ আৰক্ষী থানাৰ বিষয়াসকলে এক্সিডেণ্ট ৰিপৰ্টটো একোজন মধ্যভোগীৰ হাতত দি দিয়ে পেছাত তেওঁ উকিল হ'ব পাৰে কিন্তু আচলতে তেওঁ উকিল নহয় তেওঁ ৰাতিপুৱাৰ পৰা ভগৱানক প্ৰাৰ্থনা কৰি থাকে গাড়ীৰ এক্সিডেণ্ট যাতে বাঢ়ি গৈ থাকে আমি চেষ্টা কৰো এক্সিডেণ্ট কমক কিন্তু আমাৰ মাজত এছাম লোক আছে তেওঁলোকে ৰাতিয়ে দিনে ফোন কৰে যে এক্সিডেণ্ট আজি কেইটা হ'ল যদি এক্সিডেণ্ট নাই হোৱা দিনটোৰ যেন বহনি নহল তেনেকৈ তেওঁলোকে ব্যৱহাৰ কৰে এক্সিডেণ্ট ৰিপৰ্টটো যেতিয়া ভুক্তভোগীৰ পৰিৱৰ্তে থানাৰ অচিজনে উকিলজনৰ ওচৰত গতাই দিয়ে তেতিয়া আমি বুজি পাব লাগিব যে ভুক্তভোগীয়ে যি MSCTৰ পৰা ইন্স্যুৰেন্স পাব তাৰ 50% সেই মধ্যভোগীজনৰ হাতলৈ যাব সাধাৰণ যিজন দুৰ্ঘটনাত পতিত ব্যক্তি তেওঁ কেতিয়াও এই ধৰণৰ যি সুবিধা আইনৰ পৰা পাব লাগে তাক তেওঁলোকে নাপাব বীমা কোম্পানী সকলৰ লগত গাড়ী এক্সিডেণ্ট হোৱাৰ পিছত আমি ইন্স্যুৰেন্স ক্লেইমৰ বাবে প্ৰমাণপত্ৰ দিব লাগে আমি সময়ত নিদিয়াৰ ফলত ব্যৱসায়িক যান-বাহন চলোৱা এজন লৰাই তেওঁৰ প্ৰথমখন গাড়ী এক্সিডেণ্ট হোৱাৰ পিছত দ্বিতীয়খন গাড়ী কিনিবলৈ 2 বছৰ ৰখিব লাগে ইন্স্যুৰেন্স ক্লেইম পোৱা নাই আৰু বেংকৰ ইন্টাৰেষ্ট পুৰণা গাড়ীখনৰ বেংকৰ এক্সিডেণ্ট হলে বেংকৰ ইন্টাৰেষ্টটো ৰখি না যায় পুৰণা গাড়ীখনৰ ইন্টাৰেষ্ট দি এসময়ত লৰাজনে ব্যৱসায়িক জীৱন সামৰিবলগীয়া অৱস্থা হয়